অম্বুবাচী মহোৎসৱ নাইবা অম্বুবাচী গুৱাহাটীৰ নীলাচল পাহাৰৰ ঐতিহাসিক কামাখ্যা মন্দিৰত অনুষ্ঠিত এক পবিত্ৰ বাৰ্ষিক উৎসৱ। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনকেইটাত মা ধৰিত্ৰী দেৱী নাইবা দেৱী কামাখ্যা ঋতুমতী হয়। 2024 চনৰ অম্বুবাচীৰ কিছুমান গুৰুত্বপূৰ্ণ তথ্য আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিম, গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। অম্বুবাচীৰ আৰম্ভণি হ'ব 22 জুন 2024 আৰু সমাপ্তি হ'ব 26 জুন 2024। প্ৰবৃত্তি এই সময়ৰ মন্দিৰৰ দুৱাৰ 3 দিনৰ কাৰণে সম্পূৰ্ণৰূপে বন্ধ থাকিব আৰু দেৱীৰ স্নান নাইবা পূজা সম্পাদন কৰা নহয়। আৰু নিবৃত্তি অৰ্থাৎ চতুৰ্থ দিনা অৰ্থাৎ 26 জুনৰ পৰা মন্দিৰৰ দুৱাৰ দৰ্শনাৰ্থীৰ কাৰণে মুকলি কৰি দিয়া হ'ব। অম্বুবাচীৰ এই উৎসৱক পূবৰ মহাকুম্ভ বুলিও অভিহিত কৰা হয়। মন্দিৰ বন্ধ থকাৰ সময়ছোৱাত ভক্তসকলে ভূমি নখন্দা, খেতি-বাতি নকৰা নাইবা ঘৰত পূজা পাতল আদি নিষিদ্ধ ৰখাৰ নীতি-নিয়ম আছে। 26 জুন তাৰিখৰ পৰা কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলাত লাখ লাখ ভক্ত আৰু দেশ-বিদেশৰ সাধু সন্যাসীৰ সমাগম হ'ব। আপুনি যদিহে এইবাৰ অম্বুবাচী মেলাত কামাখ্যা মন্দিৰ দৰ্শন কৰিব যাব বিচাৰিছে, তেনেহ'লে নিশ্চয়কৈ যাব পাৰিব। ধৰ্মীয় মান্যতা অনুসৰি অম্বুবাচীৰ প্ৰবৃত্তিৰ দিনটোৰ পৰা নিবৃত্তিৰ দিনটোলৈ মানুহে কিছুমান নীতি-নিয়ম মানি চলে। এই নীতি-নিয়মসমূহ মানি চলিলে মানুহে সুফল লাভ কৰে আৰু মা কামাখ্যাৰ আশীষ লাভ কৰে। 26 জুন তাৰিখে অম্বুবাচীৰ নিবৃত্তি, গতিকে অম্বুবাচী মেলাৰ নিবৃত্তিৰ পাছতেই মানুহে ঘৰত কিছুমান কাম নাইবা কিছুমান নিয়ম পালন কৰিব লাগে। গতিকে বলকচোন জানি লওঁ কোনকেইটা নিয়ম মানুহে পালন কৰা উচিত। এই সন্দৰ্ভত আপোনালোকক জনাওঁ যে বৃহস্পতিবাৰে পুৱা গোসাঁই ঘৰ চাফ-চিকুণ কৰিব নালাগে। গোসাঁই ঘৰত থকা পুৰণি কাপোৰ, মালা, প্ৰসাদ আদি আঁতৰাই নতুন কাপোৰ, ফুলৰ মালা, প্ৰসাদ আদি দি গোসাঁই ঘৰত ধূপ-চাকি আগবঢ়াব লাগিব। আৰু নিবৃত্তিৰ দিনাখন ঘৰখনত সকলোতে আপোনালোকে গংগাৰ জল নাইবা গোলাপ জল ইত্যাদি ছটিয়াই দিয়ক। ইয়াৰ উপৰি পানী, গাখীৰ, দুবৰি, তিল, সৰিয়হ আদি মিহলাই ঘৰৰ চাৰিওফালে ছটিয়াব পাৰে। অম্বুবাচীৰ সময়ত ব্যৱহৃত কাপোৰ, বস্ত্ৰ নাইবা যিকোনো ধৰণৰ বস্তু আপোনালোকে ধুই শুদ্ধিকৰণ কৰিব লাগে। ইয়াৰ উপৰি নিবৃত্তিৰ এমাহৰ ভিতৰতে কামাখ্যা মন্দিৰ দৰ্শন কৰিব পাৰিলে বিশেষ সুফল লাভ কৰিব পৰা যায়। বন্ধু-বান্ধৱীসকল, এয়াই আছিল অম্বুবাচীৰ বিষয়ে কেইটামান ধুনীয়া নিয়ম। আৰু যদিহে বিতংভাৱে জানিব বিচাৰে তেনেহ'লে নিশ্চয়কৈ কমেণ্ট বক্সত কমেণ্ট কৰিব।